ৱেলকাম টু জব ভাস্কৰ। আজি আপোনালোকৰ কাৰণে নতুন চাকৰি লৈ আহিছে বেংক অফ বৰোদাৰ পৰা। 206টা পোষ্ট হয়, 206টা পোষ্ট আছে ইয়াতে। টোটেল 206টা পোষ্টটো মই আপোনালোকক ডিভাইড কৰি দেখুৱাইছোঁ। পোষ্ট নেম আৰু পোষ্ট কেইটা আছে। মেনেজাৰ টোটেল আছে 13টা, চিনিয়ৰ মেনেজাৰ 1টা, প্ৰডাক্ট মেনেজাৰ 5টা, টেকনিকেল অফিচাৰ 35টা, টেকনিকেল মেনেজাৰ 21টা, টেকনিকেল চিনিয়ৰ মেনেজাৰ 6টা, টেকনিকেল অফিচাৰ 15টা, টেকনিকেল মেনেজাৰ 9টা, টেকনিকেল সিনিয়র ম্যানেজার 2টা, ম্যানেজার 13টা, সিনিয়র ম্যানেজার 3টা, ম্যানেজার সিকিউরিটি 54টা, চিফ ম্যানেজার 1টা, চিফ ম্যানেজার 1টা, সিনিয়র ম্যানেজার 2টা, সিনিয়র ম্যানেজার 2টা। টোটেল ভেকেঞ্চি ক'ব গ'লে ইয়াতে আপোনাৰ 206টা আছে। আৰু পোষ্ট ৱাইজ মই এডুকেশ্যনখিনি আপোনালোকক মই দেখুৱাই দিছোঁ। পোষ্ট মেনেজাৰ কাৰণে আপোনালোকে বিটেক বিকম লাগিব, মিনিমাম 3 বছৰ আপোনালোকে ক'ৰবাত চাকৰি কৰা হ'ব লাগিব বা এক্সপিৰিয়েঞ্চ লাগিব। লগতে আহোঁ চিনিয়ৰ মেনেজাৰ, ইয়াতো ছেম বিই বা বিটেক কৰা হ'ব লাগিব। 6 বছৰ প্ৰজেক্ট মেনেজাৰ ডিজিটেল IT প্ৰডাক্ট ইন বেংক বা ক'ৰবাত নহয় ক'ৰবাত আপুনি 6 বছৰ চাকৰি কৰা হ'ব লাগিব। তাৰপিছত আহোঁ প্ৰডাক্ট মেনেজাৰ, য'ত গ্ৰেজুৱেশ্যন এনি ডিপ্ল'মা, এইটো হয় যিকোনো ডিপ্ল'মাত আপোনালোকে এই চাকৰিটো কৰিবলৈ পাৰিব। তাৰপিছত আহোঁ টেকনিকেল অফিচাৰ, ইয়াতো আপোনাক লাগিব বিটেক বা চিভিল ইঞ্জিনিয়াৰ লাগিব, 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ লাগিব। তাৰপিছত আহোঁ টেকনিকেল মেনেজাৰ, ইয়াতো বিটেক লাগিব, চিভিল ইঞ্জিনিয়াৰ লাগিব, 4 বছৰ আপোনালোকে এক্সপিৰিয়েঞ্চ লাগিব। তাৰপিছত আহোঁ টেকনিকেল চিনিয়ৰ মেনেজাৰ চিভিল ইঞ্জিনিয়াৰ, ইয়াত আপোনাৰ বিটেক লাগিব আৰু এনভাইৰনমেণ্ট ইঞ্জিনিয়াৰ বা চিভিল ইঞ্জিনিয়াৰ ইয়াতো লাগিব। তো সকলো ধৰণৰ ইয়াতে মই আপোনালোকক ইনফৰমেশ্যন দি দিছোঁ। আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি বা স্ক্ৰীনশ্বট মাৰি হ'লেও বা অফিচিয়েলি ৱেবছাইটত গৈ চাব পাৰিবা। যাতে আপোনালোকক মই দেখুৱাই থাকোঁ, তেতিয়া ভিডিঅ'টো বহুত দীঘল হৈ যায়। মই ভিডিঅ'টো দীঘল কৰিবলৈ নিবিচাৰোঁ, যাতে আপোনালোকক কম সময়তে সকলো ধৰণৰ ইনফৰমেশ্যন ক্লিয়াৰ হৈ যাওক। আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সিহঁতেও এই ভিডিঅ'টোৰ পৰা উপকৃত হয় বা এনেধৰণৰ মোৰ ইনফৰমেশ্যন ভিডিঅ' সিহঁতে পাই থাকে। এতিয়া আহোঁ এজ, পোষ্ট নেম হৈছে পোষ্ট আৰু এজ। আপোনালোকে ইয়াত 31 বছৰৰ পৰা 45 ইয়াৰ্ছলৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ এজ বেছি হৈছে তেতিয়াহ'লে আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। ST/SC কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ, PWBD কাৰণে 10 to 15 ইয়াৰ্ছ আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে এজ পাৰ গভৰ্ণমেণ্ট ৰুল যিটো হয় সেইটো পাব। এতিয়া আহোঁ এপ্লিকেশ্যন ফিজ হয়। UR OBC EWC কাৰণে 850 টকা আৰু ST/SC PWD আৰু ওমেনৰ কাৰণে 175 ৰুপিজ থাকিব। লগতে এটা কথা ক্লিয়াৰ কৰি দিছে, ইয়াতে নন ৰিফাণ্ডেবল, আপোনালোকে এইটো ৰিফাণ্ডেবল নহয়। যদি আপোনালোকে যদি পাছ নকৰে বা কিবা কাৰণত আপোনালোকে এক্সামটো দিব নোৱাৰে, তেতিয়াহ'লে আপুনি এই পইচাখিনি ৰিটাৰ্ণ আপোনালোকে নাপাব। এতিয়া আহোঁ চেলেৰীৰ বিষয়ে ইয়াতে লিখি দিছে আপোনালোকক ভাল চেলেৰী পাব বুলি, কিন্তু কিমান পাব সেইটো ইয়াতে কোনো ধৰণৰ ইনফৰমেশ্যন দিয়া হোৱা নাই। এতিয়া এই চাকৰিটো যদি আপুনি ভাবে ডাঙৰ ডাঙৰ চিটিত কৰিম বুলি, তেতিয়াহ'লে আপোনালোকে পাব মুম্বাই, কলকাতা, বেংগলুৰু, হায়দৰাবাদ, পুনে, লক্ষ্ণৌ, চেন্নাই, আহমেদাবাদ, এই ধৰণৰ ডাঙৰ ডাঙৰ চিটিত আপোনালোকে চাকৰি কৰিবলৈ পাৰিব। যদি আপুনি বিচাৰে তেতিয়াহ'লে আপুনি টায়াৰ 1 টায়াৰ 2 চিটিটো আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। এতিয়া হাউ টু এপ্লাই, আপোনালোকে এপ্লাই কৰিব কেনেকৈ। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে যাব লাগিব বৰোদা বেংকৰ অফিচিয়েল ৱেবছাইট। তাত গৈ আপোনালোকে এটা অপৰচুনিটি পাব, তাতে গৈ ক্লিক কৰিব লাগিব। তাতে আপোনাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম ডাউনলোড হ'ব। সেই ফৰ্মটো ডাউনলোড কৰাৰ পিছত আপোনালোকে তাতে ফৰ্মটো ফিল আপ কৰি পে'মেণ্টটো কৰাৰ পিছত আপোনালোকে ছাবমিট কৰিবলৈ পাৰিব। লগতে ইনফৰমেশ্যন আপোনালোকক ইম্পৰ্টেণ্ট ডেটখিনি মই জনাই দিছোঁ। এপ্লাই হৈছে 6 আগষ্টৰ পৰা 2026 চন আৰু লাষ্ট ডেট হৈছে 26 আগষ্ট 2026 চনত। এনেধৰণৰ মোৰ ইনফৰমেশ্যন ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।